জুবিন গাৰ্গক বিষ খুৱাই হত্যাৰ সন্দেহ আৰক্ষীৰ। বৰ্তমান শেখৰজ্যোতি গোস্বামীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। সিদ্ধাৰ্থ শৰ্মাৰ গতিবিধি সন্দেহজনক আছিল, এই মন্তব্য শেখৰজ্যোতি গোস্বামীৰ। আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশতে জুবিন গাৰ্গৰ মৃত্যুক ঘটনাৰূপ দিয়া হৈছিল। লগতে অমৃত প্ৰভা মহন্তক ভিডিঅ' আনক দিয়াত বাধা দিছিল সিদ্ধাৰ্থ শৰ্মাই। লগতে য়দখন নিয়ন্ত্ৰণত ৰাখিছিল স্বয়ং সিদ্ধাৰ্থ শৰ্মাই। আৰু এয়া স্বীকাৰ কৰিছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে। য়দখনত কৰা ভিডিঅ'সমূহ অমৃত প্ৰভা মহন্তক আনক দিয়াত বাধা দিছিল সিদ্ধাৰ্থ শৰ্মাই। লগতে সিদ্ধাৰ্থৰ নিৰ্দেশতেই জুবিন গাৰ্গৰ মৃত্যুক ঘটনাৰূপ দিয়া হৈছিল বুলিও মন্তব্য সিদ্ধাৰ্থ শৰ্মাৰ। আৰু ইয়াৰ লগতে য়দখনক নিয়ন্ত্ৰণত ৰাখিছিল স্বয়ং সিদ্ধাৰ্থ শৰ্মাই। আৰু জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ, কিয়নো এতিয়া স্বীকাৰোক্তি দিছে সিদ্ধাৰ্থ শৰ্মাই। আৰু ইতিমধ্যে শেখৰজ্যোতি গোস্বামীৰ ভাষ্যৰ ওপৰতেই ভিত্তি কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। লগতে আন এক খবৰ, গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ল জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট। আৰু আজি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰিছে পষ্টমৰ্টেমৰ ৰিপৰ্ট। দুবাৰকৈ পষ্টমৰ্টেম কৰা হৈছিল জুবিন গাৰ্গক, আৰু এবাৰ ছিংগাপুৰত কৰা হৈছিল পষ্টমৰ্টেম। আৰু তাৰ পিছতেই নিজৰ জন্মভূমি অসমতো কৰিছিল পষ্টমৰ্টেম। আৰু গুৱাহাটী চিকিৎসালয়ত কৰা পষ্টমৰ্টেমৰ ৰিপৰ্ট ইতিমধ্যে গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হৈছে। SITৰ তদন্তকাৰী বিষয়া মৰমী দাসে অৰ্পণ কৰিছে ৰিপৰ্ট। GMCHত সম্পন্ন হৈছিল জুবিন গাৰ্গৰ দ্বিতীয়টো পষ্টমৰ্টেম, আৰু সেই দ্বিতীয়টো পষ্টমৰ্টেমৰ ৰিপৰ্ট আজি গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰিছে SITৰ তদন্তকাৰী বিষয়া মুৰব্বী মৰমী দাসে। আৰু ইয়াৰ পিছতে এই যদি পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব বিচাৰে গৰিমা গাৰ্গে, তেনেহ'লে এই পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব পাৰিব গৰিমা গাৰ্গে। আৰু যদিহে ৰাজহুৱা কৰিব নিবিচাৰে, তেনেহ'লে সেই তেওঁৰ সিদ্ধান্তই গ্ৰহণযোগ্য হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ এই পষ্টমৰ্টেম ৰিপৰ্টত কি আছে সেয়া আজি অৰ্পণ কৰা হ'ল গৰিমা গাৰ্গৰ হাতত। আন এক খবৰ, জুবিন গাৰ্গৰ ঘটনাক লৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। শেখৰজ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ। জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনা ৰূপ দিয়াৰ বাবে ষড়যন্ত্ৰ কৰা হৈছিল। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনিছে শেখৰজ্যোতি গোস্বামীয়ে যে জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছিল। সিদ্ধাৰ্থ শৰ্মাৰ আচৰণ আৰু ভূমিকা সমগ্ৰ ঘটনাক লৈ ৰহস্যজনক আছিল। আৰু সাগৰৰ মাজত য়দখনৰ নিয়ন্ত্ৰণ নাবিকৰ পৰা লৈ গোটেই কাৰ্যত তেওঁৰ নিয়ন্ত্ৰণত ৰাখিছিল। লগতে ছিংগাপুৰত থকা তন্ময় ফুকনক য়দ পাৰ্টিৰ বাবে সুৰাৰ ব্যৱস্থা নকৰিবলৈ কৈছিল সিদ্ধাৰ্থই। আৰু এই সকলোবোৰ দায়িত্ব লৈছিল কেৱল সিদ্ধাৰ্থ শৰ্মাই। আৰু সাঁতুৰি থাকোঁতে জুবিন গাৰ্গে উশাহ লোৱাত কষ্ট পাইছিল। আৰু ডুবি যোৱাৰ সময়তো সিদ্ধাৰ্থই যাব দে বুলি কৈছিল। আৰু শেখৰৰ অভিযোগ সিদ্ধাৰ্থ আৰু চামকানু মহন্তই বিষ খুৱাইছিল জুবিন গাৰ্গক। আৰু এই ষড়যন্ত্ৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল বিদেশৰ এটা স্থান, আৰু সেই স্থানেই হৈছে ছিংগাপুৰ। আৰু জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাওঁতে সিদ্ধাৰ্থ শৰ্মাই ইয়াক গেষ্ট্ৰিকৰ বাবে হোৱা বুলিও শেখৰজ্যোতিহঁতক কৈছিল। লগতে জুবিন গাৰ্গৰ স্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই। আৰু ইহঁতৰ ভিডিঅ'সমূহ ৰাজহুৱা নকৰিবলৈ ভাবুকি দিছিল সিদ্ধাৰ্থ শৰ্মাই শেখৰজ্যোতি গোস্বামীৰ লগতে অমৃত প্ৰভা মহন্তক। আৰু SITৰ আগত এই চাঞ্চল্যকৰ তথ্য প্ৰদান কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। আৰু গোটেই জুবিন গাৰ্গৰ ঘটনাক লৈ পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। আৰু এই চাঞ্চল্যকৰ তথ্য দিছে শেখৰজ্যোতি গোস্বামীয়ে। আৰু SITৰ সন্মুখত এই তথ্য দাঙি ধৰিছে শেখৰজ্যোতি গোস্বামীয়ে। এই মন্তব্য শেখৰজ্যোতি গোস্বামীৰ। আন এক খবৰ, ঈশ্বৰৰ পুত্ৰই ন্যায় পাবই, আৰু ঈশ্বৰৰ পুত্ৰই ন্যায় পাবই লাগিব। ন্যায়িক আয়োগৰ জৰিয়তে দিয়া হ'ব ন্যায়। আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক দিছে আশ্বাস। অসমবাসীৰ দৰেই ময়ো জুবিন গাৰ্গৰ
জুবিন গাৰ্গক হৃদয়ৰ পৰা ভাল পাওঁ আৰু এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গক আমি ন্যায় দিম, জাতি মাটি ভেটিও সুৰক্ষা কৰিম। জুবিন গাৰ্গক আমি ন্যায় দিম, লগতে জাতি মাটিৰ ভেটিও আমি সুৰক্ষা কৰিম। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেলেঞ্জ বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। লগতে SITৰ তদন্তৰ মাজতেই কাইলৈ গঠন কৰা হ'ব ন্যায়িক আয়োগ আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা হ'ব ন্যায়িক আয়োগ আৰু এই আয়োগে ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰিব। জুবিন গাৰ্গক লৈ ভয়ংকৰ কাণ্ড কৰাৰ কোনো লোক সাৰি নাযাব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। জুবিন গাৰ্গৰ লগত ভয়ংকৰ কাণ্ড কৰা কোনো এজন সাৰি নাযাব বুলি এই মন্তব্য মুখ্যমন্ত্ৰীৰ। লগতে এই মুহূৰ্তত আন এক ডাঙৰ খবৰ লৈ আহিছোঁ। শ্যাম কানু মহন্তৰ সৈতে পত্নীও আছিল ছিংগাপুৰত আৰু এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। শ্যাম কানু মহন্তৰ পত্নীও আছিল ছিংগাপুৰত। অনিতা ডেকাৰ মহন্তক দেখা গৈছে কেইটামান ভিডিঅ'ত ছিংগাপুৰত। অনিতা ডেকা মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম আয়োজক কোম্পানী ট্ৰেণ্ডমাছৰ সঞ্চালক অনিতা ডেকা মহন্ত জুবিনৰ নশ্বৰদেহ হস্পিটেলৰ পৰা নিয়াৰ সময়ত উপস্থিত আছিল শ্যাম কানুৰ পত্নী। আৰু এক বিশেষ ভিডিঅ'ৰ জৰিয়তে দেখা গৈছে শ্যাম কানুৰ পত্নী ছিংগাপুৰত থকাৰ কথা। আৰু যদিহে এয়াই সঁচা হয়, শ্যাম কানু মহন্তৰ সৈতে তেওঁৰ পত্নীও ছিংগাপুৰত আছিল, তেনেহ'লে পত্নীকো তদন্তৰ বাবে তলব কৰিব লাগে। আয়োজক কোম্পানী ট্ৰেণ্ডমাছৰ সঞ্চালক অনিতা ডেকা মহন্ত আৰু ছিংগাপুৰত থকাৰ কেইটামান বিশেষ ভিডিঅ' বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইয়াৰ লগতে আন এক খবৰ, শ্যাম কানু মহন্তৰ আন এক বৃহৎ বিত্তীয় কেলেংকাৰী তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। 2001 চনত নেটফিড সংঘটিত কৰিছিল এই বিত্তীয় কেলেংকাৰী শ্যাম কানু মহন্তই আৰু এতিয়া পোহৰলৈ আহিছে সেই কেলেংকাৰীৰ তথ্য। 14 কোটি টকাৰ এক প্ৰকল্পৰ কেলেংকাৰী সংঘটিত কৰিছিল শ্যাম কানু মহন্তই আৰু শ্যাম কানু মহন্ত আছিল এই প্ৰকল্পটোৰ মেনেজাৰ। DSS কানেক্ট নামৰ এটা কোম্পানীৰ সৈতে মিলি ধন আত্মসাৎ কৰিছিল আৰু এই গোচৰটোৰ তদন্ত আৰম্ভ কৰিব ইতিমধ্যে CIDয়ে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্ত সেয়া অন্য আৰু তাৰোপৰি আন এক তথ্য পোহৰলৈ আহিছে। আন এক কেলেংকাৰীৰ অভিযোগ শ্যাম কানু মহন্তৰ বিৰুদ্ধে। 14 কোটি টকাৰ এক প্ৰকল্পৰ কেলেংকাৰী সংঘটিত কৰিছিল শ্যাম কানু মহন্তই আৰু শ্যাম কানু মহন্ত আছিল এই প্ৰকল্পটোৰ মেনেজাৰ। আৰু এই গোটেই গোচৰটোৰ তদন্ত আৰম্ভ কৰিব অতি শীঘ্ৰেই CIDয়ে। শ্যাম কানু মহন্তৰ আন এক বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। ৰাজ্যবাসীৰ দুখৰ মাজতো অসম চৰকাৰে দিছে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসম চৰকাৰৰ ফালৰ পৰা অহা 7 অক্টোবৰত সোমাব অৰুণোদয় আঁচনিৰ 3.0 ধন। 3.0 ধন সোমাব অহা 7 অক্টোবৰত। লাখ লাখ মহিলাৰ বাবে এই দুখৰ সময়তো এক সুখবৰ বুলিয়ে ক'ব লাগিব। লাখ লাখ মহিলাৰ বাবে ধন মোকলাই দিব অহা 7 তাৰিখে অসম চৰকাৰে। অৰুণোদয় হিতাধিকাৰীক ৰন্ধন গেছৰ বাবেও দিব এক বিশেষ সাহায্য আৰু সেয়া আগতে অৱগত কৰা হৈছিল। আৰু চিলিণ্ডাৰৰ বাবে অতিৰিক্ত 250 টকা লাভ কৰিব পাৰিব হিতাধিকাৰীয়ে। আৰু 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থাকিলে পাব আন 3বিধ সামগ্ৰী। লগতে অহা 1 নৱেম্বৰৰ পৰাও আন 3বিধ সামগ্ৰী লাভ কৰিব ৰাজ্যৰ প্ৰতি ঘৰে। বিনামূলীয়া চাউলৰ লগতে কম মূল্যত পাব চেনি, দাইল আৰু নিমখ অহা এয়া 1 নৱেম্বৰৰ পৰা। আৰু মহিলা উদ্যমিতা আঁচনিৰ ধনো সোনকালেই দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ৰাজ্যবাসীৰ দুখৰ মাজতে এটা সুখবৰ, কিয়নো অহা 7 তাৰিখে অৰুণোদয় আঁচনিৰ ধন সোমাব ৰাজ্যৰ মহিলাসকলৰ। অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে দিছে এই এটা আশ্বাস। ৰাজ্যৰ দুখৰ মাজতেই লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব। অহা 7 অক্টোবৰত সোমাব অৰুণোদয় আঁচনিৰ 3.0। আন এক খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য। জুবিন গাৰ্গক হত্যা কৰা বুলি ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
কিয়নো এয়া পোষ্টমৰ্টেম ৰিপৰ্টতো হয়তো আহিব পাৰে আৰু তাৰে এক ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক হত্যা কৰা বুলি ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে মই ফেচবুকত যি কৈছোঁ সেয়া সত্য বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু লগতে যিকোনো ধৰণৰ মন্তব্য দিবলগীয়া হ'লে মই ফেচবুকতেই দিম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মই মোৰ বাইট নিদিওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কিয়নো সংবাদ মাধ্যমে সমগ্ৰ বাতৰিটোৰ এটা পাৰ্টহে কাটি পেলাই তেওঁলোকে প্ৰচাৰ কৰে বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ আৰু সেয়েহে মই জুবিন গাৰ্গৰ বিষয়ে কিবা ক'বলগীয়া থাকিলে ফেচবুকৰ জৰিয়তে ক'ম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ লগতে আন এক খবৰ যান বাহনৰ লাখ লাখ গৰাকী আৰু চালকৰ বাবে এটা ডাঙৰ খবৰ কিয়নো অক্টোবৰ মাহত চলি আছে পৰিবহণ বিভাগৰ বিশেষ সেৱা কাৰ্যসূচী যান বাহনৰ সকলো দিশ সুৰক্ষিত হৈ থাকিলে যাতায়াত কৰা উচিত আৰু যদিহে আপোনাৰ সকলো দিশ সুৰক্ষিত হৈ আছে তেনেহে আপুনি যান বাহন আপোনাৰ উলিয়াওক ৰাস্তালৈ কিয়নো প্ৰতিগৰাকী চালকগৰাকীয়ে শীঘ্ৰেই আপডেট কৰি লওক যান বাহনৰ নথিপত্ৰ চলিত অক্টোবৰ মাহৰ বিশেষ সেৱা মাহৰ কাৰ্যসূচী ব্যক্তিগত বাণিজ্যিক বহুজাতিক আৰু নিৰ্মাণ প্ৰতিষ্ঠানত ব্যৱহৃত হোৱা সকলো শ্ৰেণীৰ যান বাহনৰ বাবে এই বিশেষ আহ্বান বকেয়া কৰসমূহ শীঘ্ৰেই পৰিশোধ কৰাৰ বাবেও আহ্বান জনাইছে পৰিবহণ বিভাগে যান বাহনৰ সকলো নথিপত্ৰ নৱীকৰণ সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰাৰ উদ্দেশ্যে এই বিশেষ কাৰ্যসূচী আৰু যদিহে আপোনাৰ যান বাহনৰ সম্পূৰ্ণ নথিপত্ৰ নাই তেনেহ'লে আপুনি ৰাস্তাত নুলিওৱাই ভাল আপোনাৰ যান বাহন আন এক খবৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে CIDৰ কাৰ্যালয়ৰ আন 3জন যুৱকক জেৰা SITয়ে জেৰা চলাইছে পংকজ অধিকাৰী প্ৰীতম তালুকদাৰ আৰু কৃষ্ণানু দাস নামৰ এই 3জনক শ্যামকানু মহন্তৰ সহযোগী আছিল এই 3জন যুৱক 3 যুৱকৰ জেৰাত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য দীৰ্ঘদিন ধৰি শ্যামকানুৰ সহযোগী আছিল এই 3 যুৱক আৰু ইতিমধ্যে এই 3 যুৱকক জেৰা চলাইছে SITয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে CIDৰ কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছে এই 3জন যুৱকক আৰু CIDৰ কাৰ্যালয়ত SITয়ে জেৰা চলাইছে পংকজ অধিকাৰী প্ৰীতম তালুকদাৰ আৰু কৃষ্ণানু দাস নামৰ এই 3জন যুৱকক শ্যামকানু মহন্তৰ সৈতে বহুদিন ধৰি তেওঁলোক লগত আছিল আৰু 3 যুৱকৰ জেৰাত পোহৰলৈ আহিছে বহুতো চাঞ্চল্যকৰ তথ্য দীৰ্ঘদিন ধৰি শ্যামকানুৰ সৈতে সহযোগত আছিল এই 3 যুৱক যাৰ বাবে নেকি এই 3 যুৱকক জেৰা চলাইছে SITয়ে ইয়াৰ লগতে আন এক খবৰ শ্যামকানু মহন্তৰ আন এক বৃহৎ বিত্তীয় কেলেংকাৰীৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে 2001 চনত নেটফিট সংঘটিত কৰিছিল এই বিত্তীয় কেলেংকাৰী শ্যামকানু মহন্তই আৰু এতিয়া পোহৰলৈ আহিছে সেই কেলেংকাৰীৰ তথ্য 14 কোটি টকাৰ এক প্ৰকল্পৰ কেলেংকাৰী সংঘটিত কৰিছিল শ্যামকানু মহন্তই আৰু শ্যামকানু মহন্ত আছিল এই প্ৰকল্পটোৰ মেনেজাৰ DSSE কানেক্ট নামৰ এটা কোম্পানীৰ সৈতে মিলি ধন আত্মসাৎ কৰিছিল আৰু এই গোচৰটোৰ তদন্ত আৰম্ভ কৰিব ইতিমধ্যে CIDয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্ত সেয়া অন্য আৰু তাৰোপৰি আন এক তথ্য পোহৰলৈ আহিছে আন এক কেলেংকাৰীৰ অভিযোগ শ্যামকানু মহন্তৰ বিৰুদ্ধে 14 কোটি টকাৰ এক প্ৰকল্পৰ কেলেংকাৰী সংঘটিত কৰিছিল শ্যামকানু মহন্তই আৰু শ্যামকানু মহন্ত আছিল এই প্ৰকল্পটোৰ মেনেজাৰ আৰু এই গোটেই গোচৰটোৰ তদন্ত আৰম্ভ কৰিব অতি শীঘ্ৰেই CIDয়ে শ্যামকানু মহন্তৰ আন এক বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে আন এক খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য শেখৰজ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনা ৰূপ দিয়াৰ বাবে ষড়যন্ত্ৰ কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনিছে শেখৰজ্যোতি গোস্বামীয়ে যে জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ আচৰণ আৰু ভূমিকা
সমগ্ৰ ঘটনাক লৈ ৰহস্যজনক আছিল আৰু সাগৰৰ মাজত ইয়টখনৰ নিয়ন্ত্ৰণ নাবিকৰ পৰা লৈ গোটেই কাৰ্যত তেওঁৰ নিয়ন্ত্ৰণত ৰাখিছিল। লগতে ছিংগাপুৰত থকা তন্ময় ফুকনক ইয়ট পাৰ্টিৰ বাবে সুৰাৰ ব্যৱস্থা নকৰিবলৈ কৈছিল সিদ্ধাৰ্থই আৰু এই সকলোবোৰ দায়িত্ব লৈছিল কেৱল সিদ্ধাৰ্থ শৰ্মাই আৰু সাঁতুৰি থাকোঁতে জুবিন গাৰ্গে উশাহ লোৱাত কষ্ট পাইছিল আৰু ডুবি যোৱাৰ সময়তো সিদ্ধাৰ্থই যাব দে বুলি কৈছিল আৰু শেখৰৰ অভিযোগ সিদ্ধাৰ্থ আৰু শামকানু মহন্তই বিষ খুৱাইছিল জুবিন গাৰ্গক আৰু এই ষড়যন্ত্ৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল বিদেশৰ এটা স্থান আৰু সেই স্থানেই হৈছে ছিংগাপুৰ আৰু জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাওঁতে সিদ্ধাৰ্থ শৰ্মাই ইয়াক গেষ্ট্ৰিকৰ বাবে হোৱা বুলিও শেখৰ জ্যোতিহঁতক কৈছিল। লগতে জুবিন গাৰ্গৰ স্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই আৰু ইয়টৰ ভিডিঅ'সমূহ ৰাজহুৱা নকৰিবলৈ ভাবুকি দিছিল সিদ্ধাৰ্থ শৰ্মাই শেখৰ জ্যোতি গোস্বামীৰ লগতে অমৃতপ্ৰভা মহন্তক আৰু SITৰ আগত এই চাঞ্চল্যকৰ তথ্য প্ৰদান কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে আৰু গোটেই জুবিন গাৰ্গৰ ঘটনাক লৈ পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য আৰু এই চাঞ্চল্যকৰ তথ্য দিছে শেখৰ জ্যোতি গোস্বামীয়ে আৰু SITৰ সন্মুখত এই তথ্য দাঙি ধৰিছে শেখৰ জ্যোতি গোস্বামীয়ে। এই মন্তব্য শেখৰ জ্যোতি গোস্বামীৰ। লগতে আন এক খবৰ, গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ল জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট আৰু আজি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰিছে পষ্টমৰ্টেমৰ ৰিপৰ্ট। দুবাৰকৈ পষ্টমৰ্টেম কৰা হৈছিল জুবিন গাৰ্গক আৰু এবাৰ ছিংগাপুৰত কৰা হৈছিল পষ্টমৰ্টেম আৰু তাৰ পিছতেই নিজৰ জন্মভূমি অসমতো কৰিছিল পষ্টমৰ্টেম আৰু গুৱাহাটী চিকিৎসালয়ত কৰা পষ্টমৰ্টেমৰ ৰিপৰ্ট ইতিমধ্যে গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হৈছে। SITৰ তদন্তকাৰী বিষয়া মৰমী দাসে অৰ্পণ কৰিছে ৰিপৰ্ট। GMCHত সম্পন্ন হৈছিল জুবিন গাৰ্গৰ দ্বিতীয়টো পষ্টমৰ্টেম আৰু সেই দ্বিতীয়টো পষ্টমৰ্টেমৰ ৰিপৰ্ট আজি গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰিছে SITৰ তদন্তকাৰী বিষয়া মুৰব্বী মৰমী দাসে আৰু ইয়াৰ পিছতে এই যদি পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব বিচাৰে গৰিমা গাৰ্গে তেনেহ'লে এই পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব পাৰিব গৰিমা গাৰ্গে আৰু যদিহে ৰাজহুৱা কৰিব নিবিচাৰে তেনেহ'লে সেই তেওঁৰ সিদ্ধান্তই গ্ৰহণযোগ্য হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ এই পষ্টমৰ্টেম ৰিপৰ্টত কি আছে সেয়া আজি অৰ্পণ কৰা হ'ল গৰিমা গাৰ্গৰ হাতত। জুবিন গাৰ্গক বিষ খুৱাই হত্যাৰ সন্দেহ আৰক্ষীৰ। বৰ্তমান শেখৰ জ্যোতি গোস্বামীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। সিদ্ধাৰ্থ শৰ্মাৰ গতিবিধি সন্দেহজনক আছিল এই মন্তব্য শেখৰ জ্যোতি গোস্বামীৰ আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশতে জুবিন গাৰ্গৰ মৃত্যুক ঘটনা ৰূপ দিয়া হৈছিল। লগতে অমৃতপ্ৰভা মহন্তক ভিডিঅ' আনক দিয়াত বাধা দিছিল সিদ্ধাৰ্থ শৰ্মাই। লগতে ইয়টখন নিয়ন্ত্ৰণত ৰাখিছিল স্বয়ং সিদ্ধাৰ্থ শৰ্মাই আৰু এয়া স্বীকাৰ কৰিছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীয়ে। ইয়টখনত কৰা ভিডিঅ'সমূহ অমৃতপ্ৰভা মহন্তক আনক দিয়াত বাধা দিছিল সিদ্ধাৰ্থ শৰ্মাই। লগতে সিদ্ধাৰ্থৰ নিৰ্দেশতেই জুবিন গাৰ্গৰ মৃত্যুক ঘটনা ৰূপ দিয়া হৈছিল বুলিও মন্তব্য সিদ্ধাৰ্থ শৰ্মাৰ আৰু ইয়াৰ লগতে ইয়টখনক নিয়ন্ত্ৰণত ৰাখিছিল স্বয়ং সিদ্ধাৰ্থ শৰ্মাই আৰু জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ, কিয়নো এতিয়া স্বীকাৰোক্তি দিছে সিদ্ধাৰ্থ শৰ্মাই আৰু ইতিমধ্যে শেখৰ জ্যোতি গোস্বামীৰ ভাষ্যৰ ওপৰতে ভিত্তি কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ৰাজ্যবাসীৰ দুখৰ মাজতো অসম চৰকাৰে দিছে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসম চৰকাৰৰ ফালৰ পৰা অহা 7 অক্টোবৰত সোমাব অৰুণোদয় আঁচনিৰ 3.0 ধন। 3.0 ধন সোমাব অহা 7 অক্টোবৰত। লাখ লাখ মহিলাৰ বাবে এই দুখৰ সময়তো এক সুখবৰ বুলিয়ে ক'ব লাগিব। লাখ লাখ মহিলাৰ বাবে ধন মোকলাই দিব অহা 7 তাৰিখে অসম চৰকাৰে। অৰুণোদয় হিতাধিকাৰীক ৰন্ধন গেছৰ বাবেও দিব এক বিশেষ সাহায্য আৰু সেয়া আগতে অৱগত কৰা হৈছিল আৰু চিলিণ্ডাৰৰ বাবে অতিৰিক্ত 250 টকা লাভ কৰিব পাৰিব হিতাধিকাৰীয়ে আৰু 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থাকিলে পাব আন 3বিধ সামগ্ৰী। লগতে অহা 1 নৱেম্বৰৰ পৰাও আন 3বিধ সামগ্ৰী লাভ কৰিব ৰাজ্যৰ প্ৰতি ঘৰে।
বিনামূলীয়া চাউলৰ লগতে কম মূল্যত পাব চেনি দাইল আৰু নিমখ অহা এয়া 1 নৱেম্বৰৰ পৰা আৰু মহিলা উদ্যমিতা আঁচনিৰ ধনো সোনকালেই দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজ্যবাসীৰ দুখৰ মাজতে এটা সুখবৰ কিয়নো অহা 7 তাৰিখে অৰুণোদয় আঁচনিৰ ধন সোমাব ৰাজ্যৰ মহিলাসকলৰ অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে দিছে এই এটা আশ্বাস ৰাজ্যৰ দুখৰ মাজতেই লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব অহা 7 অক্টোবৰত সোমাব অৰুণোদয় আঁচনিৰ 3.0 আন এক খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য জুবিন গাৰ্গক হত্যা কৰা বুলি ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো এয়া পোষ্টমৰ্টেম ৰিপৰ্টতো হয়তো আহিব পাৰে আৰু তাৰে এক ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক হত্যা কৰা বুলি ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে মই ফেচবুকত যি কৈছোঁ সেয়া সত্য বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু লগতে যিকোনো ধৰণৰ মন্তব্য দিবলগীয়া হ'লে মই ফেচবুকতেই দিম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মই মোৰ বাইট নিদিওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী কিয়নো সংবাদ মাধ্যমে সমগ্ৰ বাতৰিটোৰ এটা পাৰ্টহে কাটি পেলাই তেওঁলোকে প্ৰচাৰ কৰে বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ আৰু সেয়েহে মই জুবিন গাৰ্গৰ বিষয়ে কিবা ক'বলগীয়া থাকিলে ফেচবুকৰ জৰিয়তে ক'ম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ